বন্ধুসকল, আজি অল বিটিআৰ মাইনৰিটি ষ্টুডেণ্ট ইউনিয়নে কেন্দ্ৰীয়ভাৱে আমি সৰ্বজোৰা জিলা সমিতিত আজি আমাৰ যি 15তম শ্বহীদ দিৱস আছিলে বেয়ামছত এই শ্বহীদ দিৱস আমি উদযাপন কৰিলোঁ। আৰু শ্বহীদ দিৱসখনি আমি এনেকৈ উদযাপন কৰিলোঁ যে আজি অসমৰ পৰিস্থিতি যি ধৰণত চলি আছে, আজি প্ৰতিটো অসমীয়াই আজি জুবিন গাৰ্গৰ কাৰণে তেখেতসকলৰ ইয়াত হাকুৰি কান্দি আছে। প্ৰতিজন অসমীয়াই আজি জুবিন গাৰ্গৰ ন্যায় বিচাৰি আছে। গতিকে তেখেতসকলৰ এই জুবিন গাৰ্গৰ যি ন্যায়ৰ প্ৰতি যি শ্ৰদ্ধা, জুবিন গাৰ্গৰ প্ৰতি যি শ্ৰদ্ধা ভাৱ, এই শ্ৰদ্ধা ভাৱক আমি ABMCয়ে সন্মান জনাই পেলাই আজি আমাৰ যি ABMCৰ কেন্দ্ৰীয় শ্বহীদ দিৱস, এই কেন্দ্ৰীয় শ্বহীদ দিৱসখনি আমি কালাৰফুল নকৰাকৈ আমি অকণমান জাষ্ট আমাৰ যিসকল ব্যক্তি শ্বহীদ হৈ গৈছে তেখেতসকলৰ আত্মাই যাতে স্বৰ্গীয় হয়, তেখেতসকলক যাতে আত্মাই আল্লাহু তাআলাই যাতে জান্নাতত ৰাখে, তাৰ প্ৰতি শ্ৰদ্ধা ৰাখি কৰুণ পৰিণাময় আল্লাহু তাআলাৰ ওচৰত আমি অকল দোৱাহে কৰিছোঁ। আৰু দোৱা কৰাৰ পিছত আমি আজি আমাৰ যি কাৰ্যসূচী এই কাৰ্যখিনি আমি সমাপ্ত কৰিছোঁ। আজি এই কাৰ্যসূচী ইমানকৈ চমুকৈ কৰাৰ অৰ্থই হৈছে যে আজি আমাৰ অসমৰ যি পৰিস্থিতি, এই অসমৰ পৰিস্থিতিটো লক্ষ্য ৰাখি আজি আমাৰ হিয়াৰ আমুঠু যে প্ৰতিজন যুৱক চামে বা প্ৰতিজন যুৱতী চামে বা প্ৰতিটো অসমীয়াই আজি জুবিন গাৰ্গৰ কাৰণে যি চিন্তা চৰ্চাৰে, জুবিন গাৰ্গৰ কাৰণে যি ধৰণৰ তেখেতসকলে আজি বহুত হিয়াৰ হাকুৰি কান্দি আছে, তেখেতসকলৰ প্ৰতি শ্ৰদ্ধা জনাই আজি জুবিন গাৰ্গক আমি শ্ৰদ্ধা জনাই আজি আমাৰ এই কাৰ্যসূচীখিনি আমি চমুকৈ পালন কৰিলোঁ বুলি আজি আপোনালোকৰ জৰিয়তে মই গোটেই BTAD অঞ্চলত ৰাইজক জনাই দিছোঁ। তাৰ লগে লগে আজি ABMCয়ে যি আমাৰ হিয়াৰ আমুঠু জুবিন গাৰ্গ, এই জুবিন গাৰ্গক আমি আজি এই কাৰ্যসূচীৰ জৰিয়তে তেখেতক শ্ৰদ্ধাঞ্জলি এটা কাৰ্যসূচী লৈছিলোঁ। আৰু এই শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীখিনি আমি অল বিটিআৰ মাইনৰিটি ষ্টুডেণ্ট ইউনিয়নে তেখেতক আজি আমি এই চেগতে তেখেতক শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী কৰিলোঁ বুলি মই আপোনালোকৰ জৰিয়তে গোটেই BTAD অঞ্চলৰ ৰাইজক মই জনাইছোঁ। ধন্যবাদ।